ও স্যার, এতে কিয় আনছে আপনি? ছাৰ এতিয়া কিয় আমাক আনছা কচোন। এতিয়া আনছোঁ তোমালোকক ক্লাছ কৰিবৰ কাৰণে। তো ক্লাছত আপোনালোকে জইন হওক। তো মোৰ কথাটো শুনি থাকিবা। মই তোমালোকক কিছুমান প্ৰশ্ন কৰিম, তোমালোকে ভালদৰে প্ৰশ্নটোৰ উত্তৰ দিবা। ও স্যার, কওক কি প্রশ্ন আছে? ছাৰ টান প্ৰশ্ন নুসুধিবি দেই। পৃথিৱীত আটাইতকৈ ডাঙৰ গছটোৰ নাম কি? মন আছে কোৱাচোন। আটাইতকৈ ডাঙৰ গছটোৰ নাম হ'ল প্ৰকাণ্ড গছ। হাত চোৱাৰা বাচ্চা, ক'ব নাজানা যদি কোৱা কিয়। তো ৰিমি তুমি কোৱাচোন। তো ছাৰ পৃথিৱীত আটাইতকৈ ডাঙৰ গছটোৰ নাম হ'ল কি আছিল ছাৰ, কি আছিল? তাত সোনকালে কওঁ, ভাবি থাকিলে কিনকে হ'ব। ছাৰ পৃথিৱীত আটাইতকৈ ডাঙৰ গছটোৰ নাম হ'ল কচু গছ। কেনেকৈ কচু গছ হয় তুমি কোৱা। ছাৰ আটাইতকৈ ডাঙৰ গছ কচু গছ। কচু হ'ল আমাৰ মানুহবিলাকে ফাঁচি লগাই মৰি যায়, সেইটো কাৰণে কচু গছডাল বহুত ডাঙৰ। বাহ বাহ, তোমালোকে ডিভিজন ফাৰ্ষ্ট হ'বা মেট্ৰিকত।